নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেল দা আনস্ক্ৰিপ্টেড বাই এছএছৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত এনে এজন যুৱক আছে যিজনে সংগীতৰ যোগেদি বিশ্ব জিনিব বিচাৰিছে, জগত জিনিব বিচাৰিছে। তেনে এজন অখ্যাত যুৱক আমাৰ সৈতে উপস্থিত আছে। তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ খণ্ডটি। নমস্কাৰ। নমস্কাৰ, ভালে আছা? ভাল। অসমৰ ৰাইজে পোনপ্ৰথমে এটা কথাই কওঁ, তোমাৰ নাম ঠিকনা একো নাজানে, কিন্তু ইনষ্টাগ্ৰামত তুমি যথেষ্ট ভাইৰেল, সংগীত জগতখনত যথেষ্ট ভাইৰেল। অকণমান পৰিচয়টো জানিব পাৰিলে ভাল পাম। ঠিক আছে। পোনপ্ৰথমে ধন্যবাদ যাচিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে। তোমাৰ সকলো দৰ্শকক মোৰ ফালৰ পৰা বহুত মৰম যাচিছোঁ আৰু লগতে আগন্তুক আমাৰ বাপতি সাহোন ৰঙালী বিহু আহিছে, ৰঙালী বিহু হিয়া ভৰা ওলগ যাচিছোঁ আৰু ধন্যবাদ। ইমান ধুনীয়া এটা অনুষ্ঠানত মাতিলা তুমি, ভাল লাগিছে। আৰু প্ৰথমে মোৰ পৰিচয়টো দিছোঁ, মই হৈছোঁ মন আকাশ। মোৰ নাম হৈছে মন আকাশ আৰু মোৰ ঘৰ হৈছে শিৱসাগৰ কোঁৱৰপুৰত। আৰু সংগীত জগত বুলি ক'লে মই সৰুৰে পৰাই ভাল পাওঁ। সংগীত বুলি ক'লে মই ফেচবুকৰ বায়'টো লিখি থৈছোঁ যে মোৰ জীৱনৰ প্ৰথম ভাল পোৱাই হৈছে সংগীত। মই ভাল পোৱা শব্দটো সংগীতৰ পৰাই শিকিছোঁ আৰু মই সংগীতকে ভাল পাবলৈ শিকিছোঁ আৰু এতিয়া ক'বলৈ গ'লে সংগীতক ভাল পাই গৈ আছোঁ। সংগীতে কিমান দূৰ লৈ যায় নাজানো আৰু নিজৰ ফালৰ পৰা সদায় চেষ্টা কৰি আছোঁ সৰুৰে পৰাই। শিৱসাগৰত তুমি যথেষ্ট ভাইৰেল, উজনি অসমত ক'বলৈ গ'লে ভাইৰেল, কিন্তু মন আকাশ বুলি ক'লে কোনটো গান এখেতে গাইছে অকণমান আমাৰ দৰ্শকসকলক বা ভিউৱাৰ্ছসকলক অকণমান কনফিউজ। গতিকে এটি গীতেৰে যদি আৰম্ভ হৈ যায় অনুষ্ঠানটো। নিশ্চয়। এতিয়ালৈকে মোৰ বহুতকেইটা গীতেই কৰিছোঁ বাৰু, আৰু নিজৰ অৰিজিনেল গীতকেইটা ভবাৰ মতে যদি নাইও যোৱা, কিন্তু আপোনালোকে চাগে নিশ্চয় জুবিন দা যেতিয়া আমাৰ পৰা নাইকিয়া হৈছিলে এটি গীত চাগে শুনিছে, খুব ভাইৰেল গৈছিলে। গীতটি আছিলে মই নথকাৰ অনুভৱ, আৰু সেই গীতটিয়ে মই জুবিন দাক আমি মানে এজ এন অডিয়েঞ্চ হিচাপে বা আমি জুবিন দাৰ অনুৰাগী হিচাপে কেনেদৰে ফিল কৰিম সেই কথাষাৰ। জুবিন দাটো কৈ থৈ গ'ল যে মই নথকাৰ অনুভৱ বুলি, কিন্তু সেই তুমি নথকাৰ অনুভৱটো আমি কেনেকৈ অনুভৱ কৰিম মানে সেইটোক লৈ গাইছিলোঁ। আৰু যিহেতু জুবিন দাই সকলোকে মৰমেৰে নিজৰ ভাইটি, আমাৰ লেখীয়া চামটোক সদায় নিজৰ ভাইটিৰ লেখীয়া, সদায় বন্ধুবৰ্গৰ লেখীয়াকৈ ট্ৰিট কৰিছিলে। সেইবাবে তই শব্দটো বহুত আপোন। তই শব্দটোৱে জুবিন দাক সম্বোধন কৰিব নাপায়, কিন্তু এজ কাব্যিক হিচাপে যদি বা গীতৰ মানে কথাৰে যদি তই শব্দটো কওঁ, সেইটো বহুত আপোন বুজায়। সদায় নিজৰ বহুত আপোন বহুত বুকুৰ মাজত মানে শব্দখিনি তেতিয়া মানে ফুটি উঠে। আৰু সেইদৰে বস্তুটো এনেদৰে ৰিপ্লাই ভাৰ্চনটো মই বনাইছিলোঁ। তই নথকাৰ অনুভৱ যিদিনা হ'ল আমাৰ, সিদিনাৰে পৰা সকলো কাউকা তোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিলো আমি সেইদিনা, যিদিনা তই নোহোৱা হলি আমাৰ প্ৰিয় গীত গাবলে, যিদিনা তই নোহোৱা হলি আমাৰ প্ৰিয় গীত গাবলে, তই নথকাৰ অনুভৱ যিদিনা হ'ল আমাৰ, সিদিনাৰে পৰা সকলো কাউকা। মানে আমি কি ফিল কৰিছোঁ আমাৰ অনুভৱটোকে ব্যক্ত কৰি লিখিছিলোঁ গীতটি ধুনীয়াকৈ, আৰু খুব ইনষ্টাগ্ৰামত সকলোৱে মৰম কৰিছিলে। সেয়া জুবিন দাৰ প্ৰতি থকা মৰমে বুলি ক'ব পাৰি। আৰু নিজৰ গান বহুত কৰিছোঁ বাৰু, কিন্তু তাৰ ভিতৰতে মোৰ এইবছৰ নিজৰ গানটো এতিয়া ভিডিঅ'ৰ কাম কৰি আছোঁ, আৰু এটা বৰ্তমান ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত আছে, আৰু মই কাইলৈ গীতটি ৰিলিজো কৰিম। তাৰে যিকোনো এটা গীত নিজৰ গাই দিছোঁ আপোনালোকক। বঢ়িয়া। আৰু নিজৰ গীতটো এনেদৰে এইবছৰৰ যিটো গীত কৰিছিলোঁ, মই মইনাজান বুলি এটা এলবাম আছে মোৰ, প্ৰত্যেক বছৰে কৰোঁ। আৰু মইনাজান এলবামটোত মই প্ৰত্যেক বছৰে বিহুসুৰীয়া গীত কৰি আহিছোঁ, আৰু এইবছৰো ব্যতিক্ৰম এটা গীত কৰিছিলোঁ মৰমৰে চেলেং বুলি। আৰু গীতটি এনেদৰে আছিলে, মৰমৰে চেলেংখনি গাতে ললো মেৰিয়াই, তোৰেনো ছবিখনে তেজতে ৰং ছটিয়াই, মৰমৰে চেলেংখনি গাতে ললো মেৰিয়াই, তোৰেনো ছবিখনে তেজতে ৰং ছটিয়াই, ৰংবোৰ মনত সানিল
মৰমবোৰ বুকুত সাঁচি থ তই মোৰে মই তোৰে নিজৰ বুলি মোকে ধৰি ল তই মোৰে মই তোৰে নিজৰ বুলি মোকে ধৰি ল মৰমৰে চেলেংখনি গাতে ললো মেৰিয়াই তোৰেনো ছবিখনে তেজতে ৰং ছটিয়াই ধন্যবাদ বঢ়িয়া গীতটিৰ ভিডিঅ' আহি আছে অতি শীঘ্ৰে আপোনালোকে শুনিব ভিডিঅ'টো চাব ধুনীয়াকে মৰম কৰিব ইতিমধ্যে এই গীতটি বহুতে ইতিমধ্যে ৰিলছ বনাইছে কিন্তু দেই বনাইছে আৰু এই আমাৰ আৰু এটা গীত যোৱা বছৰ কৰিছিলো আৰু সেই গীতটি বৰ্তমান এইকেইদিনত ভাইৰেল হৈছে খুব গীতটি ইনষ্টাগ্ৰামত আমাৰ ট্ৰেণ্ডিং আছে গীতটি আৰু গীতটিৰ ভিডিঅ' আমি নগাঁৱত শ্বুটিং কৰিছিলো আৰু ভিডিঅ' কাইলে আমি অৰ্থাৎ কাইলে 12 তাৰিখ 12 মাৰ্চ হ'ব আৰু পডকাষ্টটো যেতিয়ালৈ লাইভ হৈ আছে আমাৰ ভিডিঅ'টো পাই যাব ধুনীয়াকে আপোনালোকে শুনিব মন আকাশ মিউজিকেল বুলি চেনেলটো সাৰ্চ কৰি দিব গীতসমূহ পাই যাব আৰু নতুন গীতটো পাই যাব আৰামত ধুনীয়াকে আৰু গীতটিৰ নাম আছিলে মইনাজান খুব ইনষ্টাগ্ৰামত ধুনীয়া মানে ট্ৰেণ্ডিঙতো আছে দুদিনৰ আমাৰ একেদিনাখন মানে গীতটি যিদিনাখন ভিডিঅ' শ্বুট কৰিছো তাৰ ৰাতিপুৱা আমি শুধিছো ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত আছে মানে ট্ৰেণ্ডিং মানে খুব মানে মনটো মজা লাগে একদম 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 সেইটো মানে কিছুমান বস্তু মানে ভাষাৰে ব্যক্ত কৰিব নোৱাৰি ন কিছুমান কথা মানে কিছুমান ফিলিংছ মানে সেইটো অনুভৱ কৰিব পাৰিব মানে ক'ব নোৱাৰিব সেইটো এটা মানে বহুতৰ কাৰণে সেইটো সৰু এটা অনুভূতি হ'ব পাৰে বাট মোৰ কাৰণে বহুত ডাঙৰ কথা মানে নিজৰ গান এটা ইনষ্টাগ্ৰামত মানে হেৰি হৈছে বহুত মানে ইমান সৰুতেই এই গানৰ প্ৰতি যে তোমাৰ যি ধাউতি বা আকুলতা কেনেকৈ আহিল তাৰ পৰা ইনস্পায়াৰ হ'ল মই ক'বলৈ গ'লে প্ৰথম অৱস্থাৰ পৰাই মই খুব গান মোৰ মানে ইনবিল্ড আছিলে গানটো মই খুব শুনো মানে গান মিউজিক বোলা বস্তুটো মানে মই খুব ভাল পাওঁ আগৰ পৰাই চবৰে কিবা এটা ইনষ্টিংক্টত থাকে ন বোলে এইটো বস্তু ভাল লাগে কিবা এটা ভাল লাগে কিন্তু মই সৰুৰ পৰাই মানে গানটোৰ প্ৰতি মোক খুব বেছি এটা ধাউতি আছিলে কিন্তু এই বস্তুটো স্পষ্ট হৈছিলে এদিন মানে যিদিনাখন মই গম পাইছিলো মই গান গাব পাৰিম চাগে আৰু সেই দিনটো আছিলে স্কুলত আমাৰ আগত স্কুলত যেতিয়া খেল ধেমালি পাতে ন বা খেল ধেমালিত কেতিয়াবা গীত চিত গায় আৰু প্লাছ বেছিকৈ এটা অনুষ্ঠান হয় আমাৰ প্ৰত্যেকখন স্কুলতে হয় যেতিয়া আমাৰ গৰমৰ বন্ধ দিয়া গৰমৰ বন্ধৰ আগদিনাখন যেতিয়া হয়নে চবে নিজৰ নিজৰ ভাল লগা কিবা কিবি পাৰফৰমেন্স দিয়ে আৰু আমাৰ এজন ছাৰ আছিলে ছাৰে গানৰ কিবা এটা ৰাখিছিলে আৰু মই মোৰ মুখৰ পৰা প্ৰথম এটা গান ওলাইছে আৰু সেই গানটো হৈছে মাছৰে ভালে পাওঁ মোৱা খলিহনা শাকৰে ভালে পাওঁ পালেং লফা এই গীতটি মই খুব শুনি থাকো তেতিয়া চিডি কেছেটত খুব গীতবোৰ ওলাই আমি খুব চাওঁ আৰু মই এখন গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা এটা ল'ৰা আগৰ পৰাই যিবোৰ ক'বলৈ গ'লে মই বহুত সৰু ল'ৰা বাট কিন্তু মই সেইবোৰ বস্তু পাইছো মানে মই চিডি হওক কিবা হওক সকলোৱে একেলগে সমজুৱাকে চোৱা আগৰ বিহুহুৰীয়া গীতবোৰ বা বিহু গীতবোৰ আগত শুনা মোৰ মুখতে থাকে গানবোৰ আৰু মই পটককে গাই দিলো গানটো আৰু গাই দিওঁতে তেতিয়া চবেই হাত দাঙি পিনে মানে এনেকে কাৰ বেছিকে হাত দাঙে মানে তেনেকুৱা এটা নিয়ম হৈছিলে জিকিব মানে আৰু মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলো এটা কম্পাছ দিছিলে ছাৰজনে আজিলৈকে মোৰ ওচৰত কম্পাছটো আছে আৰু গীতৰ পৰা পোৱা প্ৰথম গীত গাই ফাৰ্ষ্ট পুৰস্কাৰ পাই সেই বস্তুটো পাই মোৰ মানে সৰু অৱস্থাত সেইটো প্ৰতি যে মই প্ৰত্যেকবাৰে তেতিয়াবা গান গাবলৈ ধৰিলো আৰু বস্তুটো বাঢ়ি বাঢ়ি গ'ল প্ৰত্যেকবাৰে আৰু তেনেদৰে এদিন মই ছাৰৰ নাম নললে নহ'ব মুকিব ছাৰ আমাৰ শ্ৰদ্ধাৰ মুকিব ছাৰে মোক কৈছিলে আমাৰ প্ৰত্যেকজন ষ্টুডেণ্টছকে উঠুৱাই পিনে সুধিছিলে যে তোমালোক লাইফত কি হ'বা আগত গ'ল কি তোমালোকৰ মোৰ তেতিয়া পৰ্যন্ত কিন্তু মই একো মই ক'বলৈ গ'লে মই কি মানে গান গাওঁ কিন্তু মই যে ছিংগাৰে হ'ম বুলি মোৰ মানে সেইটো গ'ল নাছিলে কিন্তু মই সেইদিনাখন উঠিয়ে কৈছিলোঁ যে ছাৰ মই ছিংগাৰ হ'ম আৰু ছাৰ আজি মই ছিংগাৰ ধন্যবাদ আপুনি মোক সেইখিনি চাগে সেইটোৱে আপুনি মোক কিবা এটা দিলে যিহেতু কাৰণে চাগে মই নিজৰ গ'লটো চিনি পালোঁ আৰু চবেই কৈছিলে ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কিন্তু মই উঠি কৈছিলোঁ মই ছিংগাৰ হ'ম ছাৰ জীৱনৰ টাৰ্ণিং পইণ্ট সেইটোৱে আচলতে তেখেতে তোমাৰ জীৱনৰ টাৰ্ণটো একদম মই যিটো স্থিৰ নাছিলোঁ যিটো বস্তু মই ভবা নাছিলোঁ আৰু সেইটো গ'লে মই ছেট কৰি ল'লোঁ তেতিয়াৰ পৰা আজি পৰ্যন্ত মোৰ একো বেলেগ গ'ল নাই মই বেলেগ এক্টিং কৰিও ভাল পাওঁ মই এক্টিং কৰোঁ বা কিবা ডান্স কৰিও কেতিয়াবা ভাল লাগে সেইসোপা থাকিবই কিন্তু মোৰ আল্টিমেট গ'ল ছিংগাৰ মই গান ভাল পাওঁ গানক ভাল পাওঁ সেইটোৱে তোমাৰ যি জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ বাকী এটা কথা জানিবলৈ মন গৈছে ইমান সৰুতে এটা গান গাইছা ভিডিঅ' কৰিছা এটা গানৰ বনাওঁতে গানখিনি বনাওঁতে যথেষ্ট কেপিটেল লাগে যিখিনি আমাৰ
মানে পইচা লাগে লাগে আৰু সেই গানটোৰ পৰা আৰ্নিং সোৰ্স ইমানখিনি সোৰ্স নাথাকে তাৰ ভিত্তিত মই তোমাক কোৱেশ্চন কৰিব বিচাৰো যে সেই গানটো বনাব যাওঁতে সি যিখিনি তাত ইনভেষ্টমেন্ট কৰিব লাগে বা পইচা দিব লাগে মিউজিকটো বনাওঁতে ক'ৰ পৰা আহে তোমাৰ মই সকলো ক'বলৈ গ'লে ঈশ্বৰৰ কৃপাত মই সকলো নিজেই চেষ্টা কৰোঁ আৰু মোৰ ফেমিলি বেকগ্ৰাউণ্ডো ইমান মানে যথেষ্ট ভাল বুলি মানে মই ক'বলৈ নোৱাৰোঁ কিন্তু হয় মোক আগৰ পৰাই এনেকুৱা ক্ষেত্ৰত কালচাৰেল দিশ এটাত খুব কম ছাপোৰ্ট কৰে ফেমিলিবোৰে কিন্তু মোৰ ফেমিলি মই সেইটো কাৰণে মই ৱেলথৰ ক্ষেত্ৰত যদি মই ছাপোৰ্ট পোৱা নাই কিন্তু মই মেণ্টেল ছাপোৰ্ট পাইছোঁ সদায় ফেমিলিৰ পৰা আৰু সেইকাৰণে মই ৱেলথ খুজিবও মানে বেয়া পাওঁ কিন্তু কাৰণ মই জানো মোৰ বেকগ্ৰাউণ্ড কেনেকুৱা বা কি কথা তো তথাপিও মই এই ধাউতিটো যে থাকিলে মনৰ পৰা মই কেতিয়াবা পকেটত 15 টকা এটা লৈ পিনেও ভাবোঁ 15,000 টকা খৰচ হ'ব মই খৰচ কৰিম কিন্তু হৈ যায় ক'ৰবাৰ পৰা কেনেবাকৈ কিবা এটা হৈ যায় মানে এইটো মই ক'ৰবাৰ লাইভ শ্ব' হওক আৰু মই মিছা কথা নকওঁ মই আগত ৰাস্তাত পকৰা কাম কৰি পিনে ৰাস্তাত কিবা কিবি কৰি পিনেও মই গানৰ কাম কৰিছোঁ মানে ৰাস্তাৰ এই যে এইবোৰ যে কিবা ব্লক কিবা দিয়া ৰাস্তা কিবা কিবি হাজিৰাও কৰিছোঁ কেতিয়াবা আৰু তাৰপৰা তেনেকুৱা কৰি পিনে হ'লেও মই গানৰ কাৰণে পইচাটো মিলাই পিনে ধুনীয়াকৈ গান এটা কৰোঁ আৰু সেই গানটোৰ পৰা আৰ্নিং কি আহে নাহে বা ভিউজ কিমান আহে মই নাচাওঁ কিন্তু আজি পৰ্যন্ত মোৰ সেইটো মানে ইমান ভিউজ আহিলে ইমান নাহিলে নকৰোঁ বুলি তেনেকৈ থকা হ'লে চাগে কেতিয়াবা এৰি দিলোঁহেঁতেন মই কেপিটেল তেনেকৈ ক'ৰবাৰ পৰা কেনেবাকৈ কিবা এটা কৰি পিনে নিজে বা কেতিয়াবা লাইভ শ্ব' এখন ক'ৰবাত পালোঁ আজি আবাৰ এইটো অৱস্থাত লাইভ শ্ব'ত খুব কম পইচাই দিয়ে এতিয়া লাহে ধীৰে দিবলৈ ধৰিছে ধৰক অকণমান মানুহে চিনি পাওঁতে কিন্তু আগতটোতো একেবাৰে কেতিয়াবাতো এনেও ফ্ৰীকৈ গাই দিবলগীয়া হৈ যায় মানে নাজানো কিন্তু মই ক'ৰ পৰা কি হৈ যায় মই নিজে ইফালৰ পৰা সিফাল কৰি পিনে কিন্তু মিলাই পিনে গানবোৰ কৰি দিওঁ বঢ়িয়া তোমাক মই আকৌ এটা কুৱেশ্যন কৰিছোঁ হা তীব্ৰ ৰ'দত হাজিৰা কৰিছা সেই পইচাকেইটা বহুতে কয় যে খৰচ কৰিবলৈ মন নাযায় কিন্তু তুমি সেইটো এই কেপিটেলটো ইনভেষ্ট কৰিছা তোমাৰ গানত কি ক'বা সেইটো মানে কি হ'ব আপোনাক খৰচ কৰিব ক'ত মন যাব য'ত আপোনাৰ মানে সেইটোৰ প্ৰতি অফুৰন্ত মৰম ভাল পোৱা থাকিব লাগিব হয়নে আজি দেউতাক এজনে বহুত কষ্ট কৰে সেই পইচাকেইটকা হয়তো দেউতাকেও খৰচ কৰিবলৈ নিবিচাৰে কিন্তু ল'ৰা ছোৱালীৰ প্ৰতি থকা অফুৰন্ত মৰম ভাল পোৱা মানুহগৰাকী থকা মানে প্ৰতি থকা অফুৰন্ত মৰম ভাল পোৱাৰ কাৰণে খৰচ নকৰে জানো মোৰ কাৰণে গান তেনেকুৱা মানে মই মিউজিকক মই মানে কেতিয়াবা কাপোৰ এযোৰ নলৈ পিনেও মই যদি বোলে পইচাটো যদি মিউজিকত ইনভেষ্ট কৰিবলৈ যদি থাকে মই কাপোৰ এযোৰ পিছত ল'ম বুলি থৈ দিয়া মানুহ মানে মই তেনেকুৱা হয় মানে ইমান ভাল পাওঁ মই ৰিয়েলি সেইটো কাৰণে ইমান কম বয়সত আজি অসমৰ বুলি ক'ব লাগিব অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী সেইটো বুলি মানে তুমি কৰোঁ চেষ্টা অব্যাহত আছে চেষ্টাটো কৰি আছো জীৱনৰ শেষ মুহূৰ্তলৈকে চেষ্টা কৰি যাব লাগিবলগীয়া থাকিয়ে যাব কিন্তু হ'লেও মই যে অডিয়েন্স হিচাপে মই আজি পডকাষ্ট লৈ আছো বা কিবা এটা বুলি নহয় এজ এ অডিয়েন্স হিচাপে তোমাক এইটোৱে ক'ব বিচাৰো তোমাৰ যিকেইটা গান অসমৰ ৰাইজে ইমান কম বয়সত আদৰি লৈছে হয়তো তোমাৰ নাম ঠিকনা একো চিনি নাপায় অসমৰ ৰাইজে কিন্তু এজ এ এই গানটোৰ গায়ক যে তুমি সেইটো কথা কিন্তু আজিৰ ডেটত বহুত ৰাইজে জানিব গম পাইছে লাহে ধীৰে গম পাইছে মন আকাশ এজ এ শিৱসাগৰ এজন নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বহু গম পাই গৈছে তোমাৰ জীৱনত আটাইতকৈ প্ৰথম যোনটো গান কৰিছিলা ইমান কষ্ট কৰি ইমান কষ্ট পহৰ ৰ'দত তুমি কাম কৰি কেপিটেল গোটাই গানটো গান গাইছিলা সেই গানটি অকণমান যদি শুনিব বিচাৰো নিশ্চয় আৰু মই প্ৰথম অৱস্থাত গানবোৰ মোবাইলতো কৰিছিলোঁ কেতিয়াবা কিন্তু সেইবোৰ মানে ৰেকৰ্ডিং কৰিছিলা ৰেকৰ্ডিং মিনছ মানে আগত প্ৰথম একদম বহুত ইনিচিয়েল ডেজৰ কথা কৈছোঁ সেইটো টাইমত যেতিয়া মোৰ হাতত মই মানে এনেকুৱা আছিলোঁ মানে মোৰ কেনেবাকেনো মই গান এটা উলিয়াব লাগে মানে মোৰ তেনেকুৱা কিবা এটা ধাৰণা আছিলে মানে আৰু যেতিয়া মই কেপিটেল গোটাবলৈ মানে মোৰ সেইটো নাছিলে মই টিউশ্যন ক্লাছেছো কৰোঁ বা কিবা কৰোঁ যেতিয়া মানে নোৱাৰিছিলোঁ কৰিবলৈ তেতিয়া মই কি কৰিছিলোঁ মানে ধাউতিটোতো আছে ন মই মানে খুব ইউটিউবত চাৰ্চ কৰি কিছুমান বিট উলিয়াইছিলোঁ আৰু সেই বিটবোৰ ফোনত এটা এপছ থাকে বেণ্ডলেব বুলি আজিকালিও এতিয়াও বহুতে মিউজিকৰ লগত জড়িত বহুতে গম পাব মই তাত ফোনটোত চাকনি এখন দি পিনে এনেদৰে ফোনত বহুত গান গাইছোঁ আৰু এটা গান মোৰ আছে ফোনত তেনেকৈ গোৱা গানটো প্ৰায় 36,000 নে 35,000 ভিউজ এতিয়াও পৰি আছে কিন্তু তাৰপিছত যেতিয়া প্ৰফেচনেলি যিটো গান কৰিবলৈ আৰম্ভ কৰিলোঁ যেতিয়া অভিমানী ৰাধা বুলি এটা গীত কৰিছিলোঁ প্ৰথমে মই
একদম প্ৰফেচনেল গীত আৰু সেইটো গীত মানে এইবোৰ তেনেকুৱা হেৰি নাই তেতিয়াৰ পৰা লাহে কাৰণ সেইখিনি কৰোঁতে মানে মোৰ অলপ চিনাকি হ'ল বা ছাবস্ক্ৰাইবাৰ অলপ লাহে দিয়ে আহিলে বাৰু সেইবোৰ গান এতিয়া নাই বাৰু নেপায় আপোনালোকে ডিলিট কৰি দিলোঁ বাৰু তাৰপৰা যেতিয়া মোৰ অলপ চিনাকি হ'ল মানে সাহসটো বাঢ়িলে যে গান এটা কৰোঁ আৰু বাহিৰৰ ল'ৰাজনৰ লগত মিউজিকৰ কামখিনি কৰিলোঁ তেনেদৰে কৰি পিনে কাম ষ্টাৰ্ট কৰিলোঁ অভিমানী ৰাধা বুলি এটা গান আৰু গানটো এনেদৰে আছিলে অলপ শুনাই দিছোঁ গানটো ময়ো লিখিব চেষ্টা কৰিছিলোঁ সোণাৰুৰ হালধীয়া পাহিতি হৈ বুকুতে ফুলি ৰলি জোনা শৈহিয়াত সিঁচিলি সোঁৱৰণি অমুৰে ৰাধা অভিমানী এনেকুৱা বুলি গান এটা আছে অভিমানী ৰাধা বুলি আৰু সেই গীতটি মই প্ৰায় 2023 আৰম্ভণি মানৰ পৰা প্ৰফেচনেলি মানে তাৰপিছৰ পৰা ৰৈ দিয়া নাই আৰু তাৰপিছৰ পৰা প্ৰফেচনেল গীতেই যেনেদৰে পাইছোঁ যি হৈছে নিজৰ ফালৰ পৰা মুঠতে কৰি আহিছোঁ বৰ্তমান সময়ত দুবাক চিনাকি কৰি আছো আমাৰ ভিউৱাৰ্ছসকলৰ আগত বা দৰ্শকসকলৰ আগত এজন কণ্ঠশিল্পী হিচাপে হয় হয় কিন্তু তাৰ আঁৰত তুমি বহুত মানে দয়ালু বহুতখিনি বহুত আমাৰ যুৱ প্ৰজন্ম আছে যাৰ কণ্ঠ বহুত বেছি ভাল কিন্তু কেপিটেল নাই তেওঁৰ লোকৰ ওচৰত যে এটা গান কৰিবলৈ কিন্তু হয় সহায় কৰি দিছা তুমি অকণমান যদি ভালকে কৈ দিয়া দৰ্শকসকলক ভাল লাগিব নিশ্চয় আপোনালোকক এইখিনি অৱস্থাই মই ব্যক্ত কৰিব পাৰিলে মোৰ নিজৰে ভাল লাগে কাৰণ এটা অৱস্থাত যিটো ফেমিলিৰ পৰা মই বিলং কৰোঁ মই কেতিয়াবা মানে ভাবিবলৈ আজি পৰ্যন্ত নিজৰ এটা ষ্টুডিঅ' খুলি লৈ পিনে হোম ছেটআপে কওক কোনোবাই বা কিবাই কওক কিন্তু সেইটোৰ পৰা মানে মই বেলেগ 10জন ষ্টুডেণ্টছ বেলেগ 10জন ল'ৰাক গান এটা কৰি দিবলৈ মই ভাবিবলৈ মানে সেইটো সাহস নাছিলে মোৰ আৰু মোৰো প্ৰথম অৱস্থাত আৰম্ভণিত মই য'ৰ পৰা এনেকুৱা হৈছে মানে মোৰ এটা টাইমত এনেকুৱা হৈ গৈছে মই য'ৰ পৰা পইচাবোৰ যিটো পইচা মিলাইছোঁ সেই পইচাটো মানে মানুহে এনেকুৱা মানে কিছুমান এনেকুৱা মানুহ আছে সেই মানুহবোৰে তাৰমানে সেই পইচাটো খাই থৈছে মোৰ তো তাৰমানে মই ভাবিলোঁ যে যেতিয়া মই এটা ষ্টুডিঅ' এটা বা যেতিয়া মই নিজৰ ছেটআপ এটা খুলিছোঁ তো এই যিখিনি ল'ৰা ছোৱালী একোৱে নাজানে মানে একো জিৰ' মানে মুঠতে গান এটা কেনেকৈ কৰে কি কথা এই বস্তুখিনি নাজানে তেওঁলোকক যাতে বেলেগে মানে ঠগি খাব নোৱাৰে বা যিখিনি মানে পইচা যিখিনি দৰকাৰ হয় সেইখিনিতো এটা গান কৰিবলৈতো অবভিয়াছলি বহুত পইচা লাগে আৰু মই নকওঁ যে মোৰ গানখিনি বহুত বেছি প্ৰফেচনেল মোৰ আজিকালি মেইন ষ্ট্ৰীমত এটা গান 50,000ৰ তলত নহয় মেইন ষ্ট্ৰীমৰ এটা গান 50,000ৰ তলত নহয় কিন্তু আমি ডিচেণ্ট চংছ কিছুমান কৰি আছো আৰু তাকো মোৰ যিখিনি চিনাকি আছে চিনাকিৰ পৰা মই কৰাই দিব পাৰোঁ অন্ততঃ 10,000 পৰা 15,000 টকাৰ ভিতৰত 50,000ৰ গানটো তুমি 10ৰ পৰা 15 50,000ৰ গানটো কোৱালিটিটো বেলেগ হ'ব 10ৰ পৰা 15টো বেলেগ হ'ব দেই কিন্তু ডিচেণ্ট কোৱালিটিৰ গান এটা অন্ততঃ খৰচ কৰিবলগীয়া হয় 20,000 পৰা 25,000 টকাৰ ভিতৰত আৰু সেই বস্তুটোক মই 10,000 পৰা 15,000 টকাৰ ভিতৰত খৰচ কৰি পিনে কামখিনি কৰাই দিব পাৰোঁ কমত কৰি কৰাই দিব পাৰোঁ কাৰণ কি হয় আমাৰ এটা টিম মানে আছে আমি এটা টিম সেইটো কাৰণেই খুলিছোঁ যিখিনি ল'ৰা ছোৱালীয়ে মানে ধৰক নিজৰ ফালৰ পৰা মানে ইমানটা ইনভেষ্টমেণ্ট বৰ্তমান অৱস্থাত দিব নোৱাৰে আজি 10,000 টকা দি গান এটা কৰিছে ই নেক্সট টাইম 20,000 টকা দি গান এটা কৰিবলৈ ই সাহস কৰিব কিন্তু প্ৰথম অৱস্থাত ঘৰৰ পৰাও সেইটো ৱেল্থ নাপায় বা ঘৰৰ মানুহে সেইটো বস্তু দিবলৈ নিবিচাৰে কিছুমানে নোৱাৰেও মানে আৰু 10,000 টকা এটা গানৰ কাৰণে এইটো ল'বলগীয়া হ'ব মানে বাধ্য কাৰণ মিউজিক প্ৰডিউচাৰ এটা থাকে মিউজিক প্ৰডিউচাৰ মিক্সিং ইঞ্জিনিয়াৰ থাকে লগতে লিৰিক্স লিখা থাকিব টিউন কৰা থাকিব মানে টিউন কম্পজিশ্যন এটাই কৰি দিব গানটো আকৌ ভোকেল দিব লাগিব তাৰ পৰা আমি আকৌ পোষ্টাৰ লিৰিকেল ভিডিঅ' এই গোটেই সোপা সিহঁতক এটা মিনিমাম পে' কৰি পিনে মানে এটা গীত উলিয়াই দিবলৈ চেষ্টা কৰি আছোঁ আমি আৰু আমাৰ আণ্ডাৰত বহুতকেইটা ল'ৰাই কৰি আছে কাম লাহে ধীৰে নতুন ল'ৰা আমি গাইড কৰি দিছোঁ মুঠতে আমি এটা গান কৰি দিলোঁ নেক্সট টাইম সিহঁতি আকৌ আৰু পইচা বেছিকৈ খৰচ কৰি পিনে আৰু কৰিব পাৰিব আৰু নিশ্চয় যদি বোলে আপোনালোকৰ হাতত বোলে 15,000 পৰা 20,000 টকা খৰচ কৰিবলগীয়া এটা বাজেট আছে নিশ্চয় আমি আৰু ভাল মানুহ দিবলৈ পাৰিম হয় নাই কিন্তু প্ৰথম ষ্টাৰ্টিঙৰ হিচাপত আমি সেইখিনি বস্তু কৰি দিবলৈ চেষ্টা কৰিছোঁ বিকজ অফ তেতিয়া সাহস এটা কৰিবলৈ মানে মানুহৰ এটা ৱে থাকে মানে মানুহ এজন থাকে কিন্তু ময়ো একেই 15,000 টকীয়া গানো মই 25,000 টকাত মানে দি পিনেও 15,000 টকীয়া কোৱালিটি পোৱা নাই মানে আজি ফিল কৰিছা সেইটো নিজেই সেইটো মই ফিল কৰিছোঁ বহুত ফিল কৰিছোঁ কাৰণে মই সেইখিনিৰ কাৰণে ভাইটিসকলৰ কাৰণে বা সেইকেইজন মানুহৰ কাৰণেই কৰিছোঁ মই যিটো পাইছোঁ মই হ'লেও আঁতৰি গুচি আহিলোহেঁতেন এই ফিল্ডটোৰ পৰা ইমানখিনি টকা পইচাৰ লছ লোকচানৰ পৰা পিছত
কিন্তু মই সেইটো ধাউতি আছে কাৰণে আজি তুমি ইনভেষ্টমেণ্ট কৰিছা, তুমি তোমাৰ ল'ৰা বা ভাইটিটোক ইনভেষ্টমেণ্ট কৰিছা, ভাইটিটোৱে যদি গানটো সেই ইনভেষ্টমেণ্টৰ মতে দিবলৈ নোৱাৰে, তুমি নিশ্চয় ইনভেষ্টমেণ্ট কৰা বন্ধ কৰি দিবা, হয়নে? মোৰ যদি বেকগ্ৰাউণ্ডত কোনোবা থাকিলে ইনভেষ্ট কৰা হ'লে তেতিয়াহ'লে মোৰ গান চাগে কেতিয়াবাই বন্ধ হ'লতো, যিটো হৈছিলে গতি। সেইকাৰণে ভাবিলোঁ যে এটা মিনিমাম ইনভেষ্ট কৰক, ভাল জেগাত খাটক, নিজৰ এটা গান কৰি পিনে ধুনীয়াকৈ নিজে মানে আগবাঢ়ি যাবলৈ এটা উৎসাহ পাওঁ। সেইকাৰণে কামখিনি তেনেকৈ ষ্টাৰ্ট কৰিছোঁ। আমি হেল্পিং হেণ্ডছ বুলি আছে, য'ত মিউজিক প্ৰডিউচাৰ আছে, য'ত মিক্সিং ইঞ্জিনিয়াৰ আছে, প্ৰত্যেকটো ফিল্ডৰে মানে প্ৰত্যেকটো হেৰিৰে এটা ল'ৰা আছে, মই থৈ দিছোঁ গ্ৰুপত। আৰু চবেই ভাল ভাল কাম কৰি আছে, ধুনীয়া ধুনীয়া মিউজিক কাম কৰি আছে। আৰু এটা কথা, চবৰে সিহঁতি কমত কিয় কৰি দিব পাৰে, কাৰণ সিহঁতিও নতুন, সিহঁতিও কাম পাইছে আৰু নতুন ল'ৰা ছোৱালীখিনিও কাম দি আছে। তেনেকুৱা যিসকলে ধাউতি আছে ধুনীয়াকৈ মোক কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ ষ্টুডিঅ'ত আহিলেও বা নাহিলেও মোৰ যদি পেজতো আপোনালোকে যায়, মন আকাশ মিউজিকেল ইনষ্টাগ্ৰাম পেজত গ'লেই নাম্বাৰ পাই যাব। আৰু মই নাম্বাৰটো কৈয়ে দিছোঁ 7635804864। এই নাম্বাৰটোতে আপোনালোকে যদি মোক কণ্টেক্ট কৰে, নিশ্চয় আমি আপোনালোকৰ বাজেটটোৰ মতে এটা গীত কৰি দিবলৈ চেষ্টা কৰিম। মানে আপোনালোকৰ যিমান কেপিটেল আছে তাতকে ভাল পাব নিশ্চয় ভাল পাব। কিন্তু আপুনি গুৱাহাটী যাওক বা বেলেগত যাওক, অফক'ৰ্চ ঠগন দিব। আজিকালি ঠগি খোৱা মানুহৰ বহুতে বাৰু সেইটো নকৰে, সেইটো বাৰু চবকে সাঙুৰি ল'লে বস্তুটো বেয়া হ'ব। কিছুমান সংখ্যক মানুহৰ কাৰণে মানে, আৰু সেই মানুহখিনি কোনে পায়, এই আমাৰ লিখীয়া উঠি অহা প্ৰজন্মখিনিহে পাওঁ। সেইটোৱে যিখিনিয়ে জানে নকৰে নহয়, কেছটো বুজিছানে? যিখিনিয়ে গম পায় এইটোৱে মানুহে বা এইটো কিন্তু যিটো নতুন ল'ৰা, যিটো এটা নতুনকে কাম কৰিব লাগিছে, মই আজি মোক যিটো ক'ব এইটো মিউজিকত যদি মোক কয় 30,000 খৰচ হ'ব, মইতো কৈ দিম নহ'বও পাৰে। সেইটোৱে আজিকালি ইডিএম মিউজিক এটা কৰোঁতে 5,000 খৰচ নহয়। AI চিষ্টেম আহি গৈছে বুলি কৈছে। AI আহিছে, কোনোবাই আজিকালি সেইটোতো কৰি দিব পাৰে। মানে ধৰক মই যদি গান এটা গাবলৈ নাযাওঁ, AI গোটেইখিনি কৰি দিব পাৰে। সেইটো কৰিব পাৰে, কিন্তু এটা কথা, তাৰ অৰ্গেনিক যিটো এজ ছিংগাৰ যিটো ফিল, আজি তুমি যদি বাহিৰৰ জাষ্টিন বিবাৰৰ মডেলটোক আনি পিনে অসমীয়া গীত এটা গোৱা, কেনেকুৱা মাতটো ওলায়, এই ফিলটো পাবা জানো? নোপোৱা। আৰু বহুত AI ইম্প্ৰুভ হৈছে, কিন্তু মানে মেনুৱেলৰ সমান হ'ব নোৱাৰে কেতিয়াও। সেইটো মিউজিকো AI বহুত কিবা কিবি বহুতে কৰি দিয়ে, বাট মানে মেনুৱেলৰ সমান হ'ব নোৱাৰে। মানে মিউজিক মই মেনুৱেল প্ৰিফাৰ কৰোঁ। এতিয়া এটা কথা সুধিম, অনবৰতে তুমি চাহ হৈ থাকা আমাৰ ৰূপম বৰা, অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, তোমাৰ গুৰু বুলি কৈছা। মোৰ গুৰু। অকণমান ক'বা নেকি তেখেতৰ কথা? তেখেতৰ কথা অৱশ্যে মই ক'লে চাগে শেষেই নহ'ব। মোৰ গুৰু মোৰ ককাইদেউ। মই জীৱনত প্ৰথমবাৰ কাৰোবাক নিজৰ ককাই বুলি, মানে মোৰ নিজৰ ককাই নাই, কিন্তু ককাই বুলি মনে প্ৰাণে যিজন মানুহক মই আজি পৰ্যন্ত ক'ব পাৰোঁ, তেওঁ জানে মানুহ বা গুৰু বুলি মানুহ, তেখেতে হৈছে ৰূপম বৰা। আৰু ভগৱানে মোক মানে এটা দিশ দেখাবলৈ চাগে এটা আঙুলি এনেকৈ দিছে, সেই আঙুলিটো হৈছে ৰূপম বৰা। মই আজি পডকাষ্টটোত বুলি বা আজি এনেকুৱাত হেৰিত বুলি মই ক'বলৈ যোৱা নাই, তেওঁ জানে সেইটো কথা মই কিমান ভাল পাওঁ তেওঁক। আৰু ৰূপম দা যেতিয়াৰ পৰা লগ পাইছোঁ, মই আজি পৰ্যন্ত মই মানে কেতিয়াও ৰিগ্ৰেট ফিল কৰা নাই মানুহজনক লগ পাই। মই বহুত মানুহক লগ পাওঁ, বহুত মানুহে মোক ৰিগ্ৰেট ফিল কৰে তেওঁৰ কাৰণে কিবা এটা কৰিলে, কিবা এটা নকৰিলে বা কিবা এটা ক্ষেত্ৰত, কিন্তু ৰূপম বৰা মানুহজন এনেকুৱা এজন মানুহ যি আজিকালি, মই ৰূপম বৰা এজ ছিংগাৰ ৰূপম বৰাৰ কথা কৈ থকা নাই, এজ ৰূপম বৰা পাৰ্চন কথা, পাৰ্চনেলিটি মানুহ ৰূপম বৰাৰ কথা কৈছোঁ। আৰু মই ছিংগাৰ ৰূপম বৰাক যিমান ৰেচপেক্ট কৰোঁ, মানুহ ৰূপম বৰাক সিমান ভাল পাওঁ। মই সেইজন মানুহৰ পৰাই মই ক'বলৈ গ'লে এই সংগীত জগতত বহুতখিনি বস্তু আগুৱাই যাবলৈ মই বহুত বস্তুৱে মই মানে তেখেতৰ এটা সৰু মানে দিশ দেখাই দিলে মই বহুত বস্তু মানে বুজি পাওঁ। মই বহুত কথা তেওঁৰ পৰাই মই শিকিবলৈ পাইছোঁ। মানে তেখেতক অনুকৰণ কৰি বহুত কথা শিকিব পাৰিছোঁ। আৰু মই নিজকে লাকি, ভাগ্যৱান, মই তেনেকুৱা এজন গুৰুৰ চৰণত থাকোঁ বা তেনেকুৱা এজন ককাইদেৱে মোক গাইড কৰে কথাই কথাই, এজন বন্ধু লিখিয়াকৈ থাকে। সেইটো চবৰে ভাগ্যত নাথাকে অৱশ্যে। আজিকালি এই চেলফিছ পৃথিৱীখনত অন্তত নাথাকে। আৰু তেওঁৰ মই ফেন আছিলোঁ আগৰ পৰাই। 2018-19 যেতিয়া যৌৱনতে প্ৰেম হয় গীতটি আহে, ডালিমী এলবামৰ গীত মানে আমাৰ তেতিয়ালৈকে 17, 18, 19 এনেকুৱা টাইমত তেতিয়ালৈকেও আমাৰ এইটো প্ৰচলন আছিলে যে
যেতিয়ালৈকে 5G বা 4G তেতিয়ালৈকে মানে নাই অহা নাছিলে তেতিয়া 3G এনেকুৱা কিবা তেতিয়াও এই আপোনাৰ কম্পিউটাৰৰ পৰা ডাউনলোডিং কৰি গান চান লোৱা থাকে আৰু ৰূপম দাৰ গান সোপা প্ৰত্যেক বছৰ ডালিমী এলবামৰ গানবোৰ যেতিয়া আহে আৰু মই খুব শুনো বগে ধকে ধকি বগিবা এনেকুৱা এইটো টিকটকত খুব ভাইৰেল গৈছিলে আকৌ আটাইতকৈ বেষ্ট গানটোতো বাৰু সেইটো মই আজি পৰ্যন্ত লাইভ শ্বত গ'লে মই আৰম্ভ কৰোঁ ৰূপম দাৰ যৌৱনতে প্ৰেম হয় সেই গীতটি আপোনালোকেও চাগে নুশুনা মানুহ নাই তোমাৰ কথাটি এটা নিশ্চয় চেষ্টা কৰিম আৰু ৰূপম দা লিখীয়া কোনো মই গাবলৈতো এইটো আৰু মোৰ নাই আৰু চেষ্টা কৰিম আৰু সেই গীতটি মানে শুনি মই সেই কণ্ঠৰ প্ৰেমত পৰা মানুহজনে আজি তেওঁৰ লগত ঘূৰি ফুৰো সেইটো মই এক্সপ্ৰেছ কৰিব নোৱাৰো বহুত মানে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু সদায় মোৰ কাৰণে তেওঁ স্পেচিয়েল মোৰ কাৰণে ৰূপম দাক মই প্ৰথম দিনাখন যেনেকে লগ পাইছিলো আজিলৈকে মোৰ কাৰণে ৰূপম দা তেনেকুৱাই সেই একেই ৰেচপেক্ট সেই একেই মৰম একেই ভাল পোৱা আছিলে থাকিব সেইটোৱে লাগে আৰু ৰূপম দাৰ যিটো গান মই আটাইতকৈ বেছি ভাল পাওঁ ৰূপম দাই নহয় দেই মই যদি কওঁ মোক যদি কোনোবাই কয় তোমাৰ আটাইতকৈ ফেভৰেট গানটো কোৱা মই এইটো মুখেদি অট'মেটিক ওলাই আহে যৌৱনৰ প্ৰেম হয় গানটো অকমান গুণগুণাইছো ৰূপম দা মাফ কৰিব দেই ভুল হলে ফাগুনি পচুৱা যেতিয়া আহুনে বুলি কাকো সুধি নাহে বুকুটো মৰম যেতিয়া মৰমেও কাকো সুধি নাহে বুকুত যদি মৰম আহি মৰম হৈয়ে ৰয় হিয়াত সপোন ভাগি ছিগি হিয়াতে যে ৰয় মৰম বিহনে কেনে লাগে চকু পানী কেনেদৰে সৰে দেৰে নাদি নানানৈ দেৰে নাদি ধন্যবাদ সঁচাকৈয়ে বৰ্তমান ফাগুনি পচুৱা আমি ফাগুন আৰু ফাগুনতে ৰূপম দাৰ জন্ম আৰু ফাগুনতে মন আকাশৰ জন্ম বঢ়িয়া আৰু ফাগুনি পচুৱা সঁচাকৈ বলি আছে বৰ্তমান দুইজন ফাগুনি পচুৱা ইজনে এজনক ফাগুনি পচুৱা কওঁ কেতিয়াবা বঢ়িয়া বাকী এইখিনিতে এটা কথা কম আমাৰ চাইডেদি এটা ৰাজনীতিৰ মিউজিক বাজি গৈ আছে হা আমাৰ কথাটো যিহেতু আমাৰ ৰাজনীতি সমাজত ইলেকশ্যন আহি আছে এটা কথা কওঁ আমাৰ যিসকল মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বা যিসকলে কণ্ঠশিল্পী বা যিসকলক ই ৰাজনীতিৰ যি পাত পকোৱা তাঁৰ আছে বাৰে বাৰে তেওঁলোকক পকাই ধৰে ইতিমধ্যে অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অভিনেতাও ইতিমধ্যে সেই ৰাজনীতিৰ পাকা মানে সোমাই গৈ আছে কি কবা মোৰ ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টক কল আউট কৰা বাৰু সেইটো ধৃষ্টতা নাই কিন্তু মই মানে এজ এন অডিয়েন্স হিচাপে কথা কওঁ আজি মই ছিংগাৰ হিচাপে কথা নকওঁ মইতো নন পলিটিকেল ল'ৰা মই যোনে ভাল কৰিব তেখেতৰ কথা ভালকে ক'ম যোনে বেয়া কৰিব তেখেতৰ কথা বেয়াকে ক'ম মোৰ মানে মই একদম নন পলিটিকেল মোৰ যিকোনো ক্ষেত্ৰত হওক কাৰণ এইখিনিতে কৈ দিছো আকৌ দেই পলিটিকেল হাৰিটো টানি অনা নাই আমি জাষ্ট কথাটো একো নাই আৰু এজ এন অডিয়েন্স হিচাপে যদি কথাটো কওঁ নহয় যি লোকে মানে কলা কৌশলী মানে কি আৰ্ট এণ্ড কালচাৰত যিখিনি জড়িত আছে অন্ততঃ বাকীখিনি মানুহ বা কথা নকওঁ ৰাজনীতি বহুতে ভাল পায় কিবা পায় সেই মানুহখিনিয়ে অন্ততঃ এইটো ক্ষেত্ৰৰ পৰা দূৰত কেলে থাকিব লাগে তেখেতৰ তলত যিখিনি অডিয়েন্স আছে আজি বিজেপিৰো অডিয়েন্স থাকিব পাৰে আজি কংগ্ৰেছৰো অডিয়েন্স থাকিব পাৰে আজি AIDF কিবা কিবি বহুত অডিয়েন্স থাকিব পাৰে হয় নাই বেলেগ অডিয়েন্স থাকিব পাৰে তো আপুনি যদি যিকোনো এটা বস্তুক যদি টাৰ্গেট কৰি থাকে বা এটা পাৰ্টিকে সাপোৰ্ট কৰি থাকে বা এটা হেৰিকে থাকে পলিটিকেল হৈ যায় তো তেতিয়াহ'লে অবভিয়াছলি অডিয়েন্সে বেয়া পাব আৰু আজিকালি আপুনি যদি বিজেপি প্ৰাৰ্থী এজনকো যদি সোধে বা ফ্ৰণ্টত বিজেপি কৰি থকা এজন গায়ক বা কিবা থাকে তেখেতেও বেয়া পাব কিয় বেয়া পাব আমাৰ কামটো হৈছে দৰ্শকক কি কৰা আমোদ দিয়া দৰ্শকক এণ্টাৰটেইন কৰা আৰু দৰ্শকৰ ভাল পোৱা কাম কৰা মানে নট লাইক বিজেপি কিবা কিবি এসোপা বা পলিটিকেল ইছ্যুত আমাৰ এইটো আমি আগ্ৰহ থাকিব লাগে কল আউট কৰিব লাগে লাগিলে যোনেই নহওক আজি আৰু এইখিনিতে আৰু এটা কথা মোৰ মনত পৰিলে কম বাৰু আজি যোনেই নহওক লাগিলে আজি যদি বিজেপি চৰকাৰে ভাল কাম কৰিছে সেই দুটা ভাল কামক আগত ৰাখি বেয়া কাম দুটাকো লগত ৰাখি পিনে ক'ব লাগিব হয় নে সেই তেনেকে যদি থাকে
তেতিয়া ভাল হয়। কিন্তু এটা যিকোনো পাৰ্টি মানে পচন্দ নকৰোঁ। এতিয়া আটাইতকৈ ডাঙৰ উদাহৰণ আজি যতীন দাৰ কথাটো কৈছোঁ, নাম ল'লে বস্তুটো মানে ভুল নুবুজিব, বহুত ভাল পাওঁ আমি যতীন দাক, হয়নে? সৰুৰ পৰা তেখেতৰ চিনেমা চাই ডাঙৰ হৈছোঁ, বহুত ভাল পাওঁ। যতীন দা নাই এক্টিঙত কমি আছে, এতিয়া ৰিচেণ্ট চিনেমাখনত না পিয়াৰ কম কৰিলে, প্ৰমোচনটো বহুত কৰিলে। ৰাঘৱখনলৈকে আপুনি যদি চাই বহুতখিনি বস্তুৱে ভাল আছিলে, কিয় নচলিলে? সেইটো উপলব্ধি কৰিব লাগিব। পলিটিকেল এই বস্তুটোৱে বেয়া, মানে এই জনাৰটো এইখিনি মানুহখিনিৰ কাৰণে এইটো বস্তু মানে বেয়া নহয়। বাৰু মোৰ বহুত ভুল হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকক, কিন্তু মোৰ জাষ্ট এটা অপিনিয়ন ৰাখি কৈছোঁ, মই এজ এন অডিয়েঞ্চ হিচাপে কথাষাৰ এইটো বস্তু পৰা দূৰত থকাই বেষ্ট আছে। ৰাইজে তেখেতক কোনটো স্থানত ৰাখিছে সেইটো চাব, অভিনেতা হিচাপে তেখেত থাকক, সেইটোৱে। পলিটিকেল ইছ্যুলৈ আহি গ'লে বস্তুটো বেলেগ হৈ যায়। আগন্তুক দিনত তুমি আকৌ পলিটিকেল গান গাবা? মই নাগাওঁ, মই এতিয়া বহুত কৈ নিদিওঁ। এইখিনিতে মই তোমাক কথা এটা কওঁ, আজিকালি আটাইতকৈ ডাঙৰ বস্তু এটা হৈছে, ইছ্যু এটা হৈছে আমাৰ ইনফ্লুৱেঞ্চাৰখিনিৰ পেমেণ্ট এটা পায় বুলিয়ে যিকোনো পাৰ্টি হওক, যিকোনো পাৰ্টিৰে মানে এইটো XYZ যোনেই নহওক, কিবা এটা এমাউণ্ট এটা পে' কৰে কাৰণে চবকে লাগে প্ৰমোচনটো, বহুত প্ৰমোচন পাব না ভাই। কিন্তু তোমাৰ শ্বৰ্ট টাইমৰ প্ৰমোচনৰ কাৰণে কাৰোবাৰ 1 লাখ, কাৰোবাৰ 2 লাখ এনেকুৱা ফলোৱাৰ্ছ থাকে, হয় নাই? এই মানুহখিনি ইনফ্লুৱেঞ্চ হয় ন, হয়নে নহয়? ফলো কিহৰ কাৰণে কৰে? তোমাৰ যদি এটা ৰিল চাই পিনে ছেকেণ্ড মানুহ এটা ৰিল এটা বনাইছে, তোমাৰ ফলোৱাৰ এটাই নিশ্চয় তোমাৰ এই পলিটিকেল পইণ্ট অফ ভিউটো তুমি যিটো ৰাখিছা, যিটো তোমাক কলেব কৰি দিবলৈ কৈছে এটা স্ক্ৰিপ্ট বনাই পিনে, সেই স্ক্ৰিপ্টৰ মতে তুমি যিখিনি গাইছা এটা এমাউণ্টৰ কাৰণে, তাৰ কাৰণে তোমাৰেই যে লছ হ'ব, এই আমাৰেই জেনেৰেশ্যনটো যে লছ হ'ব, সেই বস্তুটো উপলব্ধি কৰাৰ মানে সময় আহি পৰিছে। এই বস্তুটো বহুত ডাঙৰ কথা। এইটো বস্তু আজিৰ যুগত মই দেখিছোঁ, আজিৰ লাইফত মানে নিজৰ এথিক্স বিক্ৰী কৰি আছে যে সেইটো বস্তু ধৰিবই নোৱাৰে মানে কোনোৱে। মোৰ বহুত প্ৰমোচন, তেনেকুৱা প্ৰমোচন, কিন্তু মই আজিলৈকে তেনেকুৱা প্ৰমোচন নাই কৰা। মই আজি এটা কথা কওঁ, কণ্ট্ৰভাৰ্চিয়েল হ'ব পাৰে, বেটিং এপছ এটা প্ৰমোচন কৰি দিয়াটো যদি ভাল হয়, কিন্তু এনেকে পলিটিকেল পাৰ্টি এটাৰ যিকোনো পলিটিকেল পাৰ্টি এটা বস্তুটো তুমি কোনো চোৱা চিতা নকৰাকৈ যদি প্ৰমোচন কৰি দিয়া, সেইটো বহুত ডাঙৰ মাৰাত্মক হ'ব পাৰে। সেইটো এটা মানুহ মাৰি দিয়াই ভাল তাহনলি, কাৰণ তোমাৰ যিখিনি ফলোৱাৰ্ছ আছে 1 লাখ বা 2 লাখ ফলোৱাৰ্ছ আছে, তাতকৈ অধিক থাকে। চবকে ইনফ্লুৱেঞ্চাৰ কিয়? সেই ফলোৱাৰ্ছখিনিক তুমি ডিমোটিভেট কৰিছা বা বিপথে গুচি গৈছে, সেইটো উপলব্ধি কৰিব লাগে। অৱশ্যে মোৰ বহুত বন্ধুবৰ্গও আছে যিখিনিয়ে এইখিনি কাম কৰিছে, আৰু মই যি কওঁ মুখৰ আগতে কওঁ, মই বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড এইখিনি ক্ষেত্ৰত। যিকোনো ক্ষেত্ৰতে মই বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড। যদি মই আপোনাৰ ভালটো কওঁতেহে মোক ভাল পাইছে, বেয়াটো কওঁতে মোক বেয়া পাই গৈছে, তেন্তে আপুনি মোক ক্ষমা কৰক, মই আপোনাৰ লগত নাই। ঠিক আছে, এইখিনিতে তুমি যে ক'লা বহুতে তোমাক বেয়াও পাইছে বা মুখৰ আগত কোৱাৰ কাৰণে, তেনেকে তোমাৰ গোপন শত্ৰু আছে। সংগীতৰ যাত্ৰাটোতো বহুত আছে, বহুত কেতিয়াবা ডিমোটিভেট কৰা এনেকুৱা কিছুমান মানুহ ব্যক্তি পাইছে। এইটো এতিয়া নাম নলওঁ বা নাম ল'ব নালাগে বাৰু, মানে বস্তুটো বহুত আছে। মানে এনেকুৱা হয়, মই বহুতক মই মানে যিকোনো ক্ষেত্ৰত হওক সদায় সহায় কৰি আহিছোঁ, বহুতক সহায় কৰিছোঁ। মই ৰাতি কাৰোবাৰ কাৰণে ষ্টুডিঅ'ত গৈ পিনে 2-3টা বজালৈকে সাৰ পাই থাকি পিনে বেলেগৰ গান এটা মোৰ কি দৰকাৰ ন, মোৰ চিনাকি ষ্টুডিঅ'টোত নি মই 2 টকা কম খৰচত নি পিনে কৰাইছা, ৰাতিটো সাৰ পাই পিনে। তোমাক আজি মই চিনাকি, তোমাক কিবা এটা কামত মই ক'লো, তুমি কিয় কৈ দিবা? মোৰ কাৰণে কৈ দিবা নে সিজনৰ কাৰণে কৈ দিবা? নিশ্চয় মোৰ কাৰণে কৈ দিবা কামটো, হয় নাই? তো সেই তেনেকুৱা ল'ৰা বা তেনেকুৱা মানুহেও মোক পিছত গৈ পিনে মোক বহুত বেয়া কথা ক'ব পৰা, বহুত মানে অশ্লীল ভাষাৰে বেয়া কথা ক'ব পৰা বা কিবা কিবি কৰিব পৰা হৈ যায়, কিন্তু তাৰ কোনো ৰিজন নাই। মই যদি ৰিজন দিওঁ, আজিৰ টাইমত মই যদি ৰিজন দিওঁ, জেল আছে। কিন্তু কিয় মই নিজেও বুজি নাপাওঁ। মই আনৰ ইনে নকয় মানে আমাৰ অসমীয়া জাতিটো কেঁকুৰা জাতি বুলি। মই নিজে কনফিউজ কৰিলো কি ভাই তহঁতৰ লগত, বা মই কৰিলো কি তোমালোকৰ লগত। বহুত আছে তেনেকুৱা, বহুত আছে। মই বহুত কিবা কিবি ক্ষেত্ৰত বহুত চান্স দি থৈছো, বহুত কিবা কিবি কৰিবলৈ চেষ্টা মানে। আৰু মই এবাৰ যদি কওঁ মই তোমাক দাদা বুলি, মোৰ কাৰণে দাদা আকৌ দেই, মোৰ কাৰণে বন্ধু বুলি ক'লে বন্ধু। আৰু মই সম্পৰ্কৰ ক্ষেত্ৰত মই বহুত মানুহটো লয়েল হয়,
কিন্তু সেই বস্তুটো আজিকালি এই প্ৰজন্মটোত নাই বন্ধুত্ব হওক কিবা হওক মই চব ক্ষেত্ৰতে পাওঁ বন্ধুৱে বন্ধুক মাৰিবলৈ মই চব মানে ক্ষেত্ৰতে limit পাওঁ নালাগে আজিকালি। নাই এই লয়েলিটি বোলা বস্তুটোৱে নাই নাই। এই জেনেৰেশ্যনটো উম, আৰু মই এইটো জেনেৰেশ্যনৰ হৈ নিজকে কিবা লাগে সঁচাকে কৈছো আৰু মই মানে নিজকে ফিটে কৰিব নোৱাৰো ইহঁতৰ মাজত মই কিবা শ্ব' অফ কৰা নাই মোৰ লগত থকা খিনিয়ে মোক বুজি পায় চিনি পায় বা মোক গম পায় যিখিনি কথা কৈছো মই ফিট কৰিব সেইকাৰণে মোৰ চাৰ্কুলটোৱে সৰু 4জন বা 5জন মানুহৰ ভিতৰতে মই সীমাবদ্ধ থাকো ইমান মানুহে চিনি পায় বা কিবা কৰে আৰু যি কমচে কমটো 100টা মানুহে চিনি পায় ন মোৰ কিন্তু চাৰ্কুলটো মই 5জনৰ মানুহতে থাকো সেইবোৰ ক্ষেত্ৰতে এনেই নকয় ভিতৰৰ কথাখিনি চবৰ আগতে খুলি ক'ব নালাগে বুলি এনেই নকয় আজিকালি তোমাৰ আগতে কৈছো নাই মোৰ অডিয়েন্স এনেকে থাকি ভাল পাওঁ এনিৱে বহুত বেছি কথা পাতিলো আমাৰ চাগে দৰ্শকলে চাগে আকৌ এটা গান শুনো বুলি ভাবি আছে নিশ্চয় কোনটো গান শুনাবা গান শুনাও জুবিন দাৰ এটি গীত গাওঁ নিশ্চয় আমাৰ হিয়াৰা মথু জুবিন দাৰ এটি গীত গাওঁ আৰু জুবিন দাৰ কাৰণে কৰা মই এটা গীত কৰিছিলো সেইটো গাম জুবিন দাৰ এটি গীত গাওঁ মানে মই খুব ভাল লাগে জুবিন দাৰ অৱশ্যে এটা গীত বুলি কৈ দিলে জুবিন দাৰ মানে মাইণ্ডত কোনটো গাম গুচি আহে 35,000 গান সেইটোৱে কথা আৰু মই প্ৰত্যেকখন অনুষ্ঠানত এটা গীত গাওঁ সেই গীতটো গাইছো নিশ্চয় দুচকু কাজলেৰে ভৰা মৌসনা উঠৰে ভাষা সাহিত্যি বুকুৰে সৰকা মৰমী যৌৱনে জিলিকা মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰি কব খোজো আজি আৰু এই বছৰৰ পৰা লাইভ শ্বুট এইটো কৰিছো I love you জুবিন দা বুলি I love you জুবিন দা বুলি দুচকু কাজলেৰে ভৰা মৌসনা উঠৰে ভাষা কি ধুনীয়া গান হয়নে এইবোৰ গান মানে মই লাইভ শ্ব'ত একদম থাকিবই আৰু মোৰ প্ৰত্যেকখন লাইভ শ্ব'তে এই গীতটি থাকেই খুব ভাল পাওঁ মই এই গানটো আৰু এই বছৰ লাইভ শ্ব'ৰ কাৰণে লৈছো এৰি নাযাবি লগতে মোক লৈ তই নহলে হিয়াই নামানে কি মজা লাগে কম্পোজিশন মিলি আছে প্ৰত্যেকটো গীত একদম দেই বহুত ভাল লাগে এনেকুৱা গীতবোৰ আৰু আমি জুবিন দাৰ কাৰণে এদিন গীত কৰিছিলো আমি বহুত কেইজন আৰ্টিষ্টে কৰিছিলো আৰু অংগদ মেচ বুলি দাদা এজন আছে সি গানটো গোটেইখিনি কাম মানে লিখা কম্পোজিশনখিনি কৰিছিলে সি বহুতকেইটা গীত লিখিছে শুনিছে চাগে ঈশ্বৰে অনুৱাদে আঁতৰাব মোৰ পৰা এইকেইটা গীত এনেকুৱা বহুতকেইটা গীত লিখিছে আমি প্ৰথমতে বহুত কেইজনে গাইছিলো গীতটি মোৰ লগতে লিজামণি আৰু এফালে আমাৰ ৰূপম ৰংময় বুলি এজন আছিলে আৰু লগতে আমাৰ অংগদাও গাইছিলে ফাৰ্ষ্ট অৱস্থাত কিন্তু তাৰপিছত মই নিজৰ চ'ল' ভাৰ্চন এটা কৰিলো এইকেইদিনতে ৰিলিজ দিছিলো অকণমান গাই দিছো নিশ্চয় জুবিন দাক লৈ পিনে কৰা এটি গীত দাৰে উৰি ফুৰা মুক্তি অসহায় ধোঁৱাময় বাৰুদেৰে আকাশতে শান্তি জ্বলি চাই মানৱতাৰ সেউজীয়া হাবিখনি কৰাটোৱে গিলি খাই জীৱনেদি উশাহ আজি কিয় হঠাতে গুচি যায় নিৰাশাৰে বান্ধোন ছিগি নামি আহিবনে দেৱতা ৰুধিবলে জয়াল মনৰ বিধ্বংসী কালিকা এটা মানে বহুত হেৰিত আছিলে গীতটো আৰু মই খুব চৰ্দি হৈ আছে কাৰণে বস্তুটো মানে হেৰি নোটটো কেটচ কৰা নাই এই গানটোৰ এটা পাৰ্ট আছে জুবিন আছিল এজুপি উকেলি পতা চুব খোজা দূৰ দিগন্তৰ আকাশ কালপ্ৰীতে গুৰিতে কাটি দিলে সৰলতাৰে ভৰা হাঁহিতিৰে দুখীয়াৰে সহায় সি আছিলে খুলি খালে তাৰ পোন্দুৰে খুব ধুনীয়াকে গীতটো লিখিছিলে একদম
জুবিনদাৰ লগত মানে বস্তুবোৰ চব খাপ মিলাই খাই মিলাই গৈছিলে। খাই গোৱা গীত আৰু বহুত মানে গানটো গাওঁতেও মানে বহুত ইম'চনেল হৈ পিনে আমি গীতটো মানে কৰিছিলে কি হ'বগে ন্যায় প্ৰক্ৰিয়াটো কি হ'বগে বুলি ভাবা তুমি একো নাজানিছো দেই একদম ৰিয়েলি কৈছো মানে গোটেই যিখন খেলি-মেলি হৈ গৈছে। আমি এনেকুৱা এটা হেৰিত আছো য'ত এটা শব্দ আপুনি ফেচবুকত বেয়াকে লিখিলে আপোনাৰ নেক্সট ডে দিনাখন 24 ঘণ্টাৰ ভিতৰত ক'ৰ পাই যায়গে জেল পাই যায়গে হয়নে যিটো মই গম পাওঁ সেইটো কেছ এটাতকৈ নকওঁ মানে সেইটো মই গম পাওঁ समझदार के लिए सारे সেইখিনি किताब মই ভুক্তভোগী যোৱা বছৰ এই কথা সেইটো কৈছো মই হিন্দীত কথা আছে समझदार के लिए इशारा ही काफी যোৱাবাৰ মাজত মানে গম পাই গৈছো হাঁহি ধেমালিৰ মাজতো কিন্তু আমি বহুত মানুহে এতিয়া পাহৰিয়ে গৈছে বস্তুবোৰ সেইটো বস্তু বেয়া লাগে ডমিনেট হৈ আছে গোটেই বস্তুটো হয়তো চাগে সেইটো কাৰণে জানো আৰু এতিয়া এইবোৰ কিন্তু আমি বিচাৰি যাম আমি সেইটোৱে কৰিব পাৰোঁ হয়নে আমি আগৰ পৰা মাত মাতি আহিছো মাত মাতি যাম মই বহুত গীতা তেনেকুৱা হেৰিও বনাইছো কভাৰ আমি কি কৰিম এজ এন আৰ্টিষ্ট বা এজ এন ছিংগাৰ হিচাপে কি কৰিব পাৰিম আমি কৰিব পাৰিম প্ৰতিবাদটো আমি ৰাস্তাই পদূলিয়েতো ওলাই পিনে তেনেকে প্ৰতিবাদ কৰি ঘূৰি ফুৰিব নোৱাৰো হয় নাই আমি নিজৰ গীতৰ মাজেৰে যি পাৰিছো আমি কৰি আছো বহুতে কয় এতিয়াও মই দেখিছো এতিয়া এইটো অৱস্থাত এই কন্ট্ৰভাৰ্চিটো মই মানে হাইলাইট কৰি দিওঁ আজি এইটো অৱস্থাত দেখিছো এতিয়া এই শিল্পীখিনিয়েনো কি কৰিলে জুবিন গাৰ্গৰ কাৰণে জুবিনদাৰ কাৰণে মাতেই নেমাতিলে কিবা কিবি এতিয়া প্ৰগ্ৰেম বাদ দে হেতৰ কিবা কিবি কথা আহি পৰিছে এতিয়া কিন্তু মানুহে নাচায় প্ৰতিজন আৰ্টিষ্ট যিমানে গান ৰিলিজ কৰিছে প্ৰত্যেকেই জুবিনদাৰ শুৱনিত কিবা এটা নহয় কিবা এটা লগাইছে প্ৰথম অৱস্থাতে গীত এটি প্ৰথম কথা বহুতে মাত মতা নাই মই সেইটো জানো আৰু সেইখিনিৰ কাৰণে আপুনি সব আৰ্টিষ্টক টাৰ্গেট কৰিব নোৱাৰে আমি আজি সেই বহাগ বিহুৰ মঞ্চখনৰ পৰা তেওঁ ফেমিলি চলি আছে ফেমিলি চলি থাকে মানুহে সেই বস্তুটো বুজি নাপায় বেপাৰ বুলি কয় সংগীতক বেপাৰ বুলি কয় তেন্তে ক'ত যাম আমি আপোনালোকে বাহিৰৰ পৰা পোষ্টমেনলক মাতি আনোতে কিন্তু বেপাৰ বুলি কোৱা নাছিলে কিন্তু আমি আৰ্টিষ্ট কেইজনে যদি আজি গোটেই বছৰটো আপোনালোকক গান দিলো কিন্তু যেতিয়া আমাক আপোনালোকে মানে আমিতো কিবা বিনা মানে কিবা ইনে আহি পিনে বহিছো গামোচাখন পিন্ধি পইচা লৈ নাযাও ন আমি মনোৰঞ্জন দিম মনোৰঞ্জন কৰিম আজি আপোনালোকে থিয়েটাৰ এখন যেনেকে চাবলৈ যায় আমিওতো আপোনালোক তেনেকে চাবলৈ গৈছে মানে আমি সেইটোৰ বাবদত এটা মামনি লো হয়নে সেইটো বস্তুটোৰ মানুহৰ মানে বহুত মানুহ আৰু 1 লাখ টকা তুমি এটা ষ্টেজ প্ৰগ্ৰেমত ললা সেই 1 লাখ টকাটো গোটেইটো নাপায় কাৰণ তেওঁলোকৰ যিখিনি বাদ্যযন্ত্ৰ সংগত কৰা গাড়ী থাকে বা লগত লৰা কেইটামান নিয়া বা কিবা কিবি চবৰে ফটোগ্ৰাফাৰ লাগে পইচা দিব লাগিব হয়নে সেইটোৱে মানে আমাৰ অসমত মই এই বস্তুটো বুজি নাপাওঁ কেলে মানে এই বস্তুটো বহাগৰ সময়তে এতিয়া চোৱা এতিয়া ইলেকশ্যন আছে আধা প্ৰগ্ৰেমটো ইলেকশ্যনৰ কাৰণে বৰবাদ যোৱা বছৰ ইলেকশ্যন যুদ্ধ একেলগে পৰি গ'ল এই আমাৰ খুদি চাইছে নে কোনোবাই চাকৰিয়ালৰ চাকৰি চলি আছে হয়নে জুবিনদাৰ তেনেকুৱা এটা অৱস্থাটো কিন্তু এটা কথা প্ৰত্যেকে কয় যে জুবিনদাৰ কাৰণে সংগীত শিল্পীখিনিয়ে মিউজিক কৰাখিনিয়ে মাত নামাতিলে যেতিয়া জুবিনদা নাইকিয়া হৈছে গান ষ্টেজ শ্ব' কিবা কিবি চব ত্যাগ দিয়া কিন্তু প্ৰথম গীতা হৈছে ছিংগাৰ গীতাই আছিলে নে বহুতে কৰি আছে তেতিয়াৰ টাইমতো সেইখিনি মানুহক টাৰ্গেট কৰক না হয়নে এই গোটেই সোপা কিয় সাঙুৰিব লাগে এই বস্তুটো কাৰণ কেইজনমানৰ কাৰণে যে যিখিনিয়ে আমি কৰি মানে এতিয়া মই বেলেগ একো নকৰো সঁচাকে কৈছো মই বেলেগ একোৱে নকৰো মই নোৱাৰো কৰিবলৈ মই 9 to 5 জব মই জব বাদ দি দিছো মই জব কৰিছো মই বাদ দিছা সেইখিনি কি হ'ব মানে সেইখিনি মানুহ মোৰ সপোন থাকে যে বহাগত কিবা এটা ইনকম কৰিম সেই পইচাটোৱে ভাল গান এটা কৰিম মানুহটোতো গানটোতো চবেই শুনে এইখিনি উপলব্ধি নকৰে কেৱল এটা শব্দ কৈ থাকে সংগীতক বেপাৰ কৰিছে বুলি কৈ থৈ দিয়ে বাছ এই বেপাৰ শব্দটোৱে ফিনিশ কৰি ফিনিশ কি ক'ব সেইটো আপোনালোকেও নিজে বুজি উঠাটো দৰকাৰ মেইন কথা যে কোনটো বস্তু কেনেকে ৱৰ্ক কৰে নহলে বাদ দি দিব মানে বহুতে বাদ দি দিব তেনেকে যোৱা বছৰ বহুতে বাদ দিছে ভালদৰে গম পাওঁ বহুত কথা পাতিলো এতিয়া তোমাৰ আপকামিং এটা গান আহি আছে শুনিয়ে আছো বাৰু হলেও এটি অকমান শুনিব বিচাৰিম তোমাৰ আজিৰ আমাৰ পডকাষ্টত নিশ্চয় আপকামিং আহি আছে মইনাজান গীতটি ইতিমধ্যে ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত আছে আৰু খুব 2-3 দিনৰ ভিতৰতে আমাৰ প্ৰায় 200 ওপৰত ৰিলছ বনাইছে চবেই ভাল লাগিছে আৰু গীতটি অলপ গাই দিছো যিটো পাৰ্ট গীতটি ট্ৰেণ্ডিঙত আছে ইনষ্টাগ্ৰামত ফুল কুমলি গাটোৰে দুগাল দেখিবলৈ ধুনীয়া সেই দুগালতে মায়া সানি
কৰবে কাক ঘূণীয়া মৰম দিলে লবিনে তই বুকুতে সামৰি কাষত পালে নেলাগে যেন ধৰিমে খাবতি মই নাজান মৰমৰ মই নাজান মোলৈ বৈছনে তই গুটি ফুলৰ বিহুৱান তোকে ভাবি ভাবি বুকুতে বাঢ়িছে বলিয়া দিছান মই নাজান মোৰ মই নাজান মোলৈ বৈছনে তই গুটি ফুলৰ বিহুৱান তোমাক খুজিব বিচাৰো হা। সেই মইনাজান জনীয়ে চাকৈ গুটি ফুলৰ গামোচা বৈছে নেকি তোমালে মোৰ কোনো মইনাজান নাই দেই মইনাজান মই এটা ভাবি লোৱা কেৰেক্টাৰ হয় তো সেই কেৰেক্টাৰটো প্ৰত্যেক বছৰে এলবামটো কৰো মোক কোনো মইনাজান নাই ইমেজিন কৰা কেৰেক্টাৰ এটা মইনাজান মোক কোনো মইনাজান নাই ঠিক আছে তুমি মইনাজান তোমাৰ নাই বুলি ক'লা হা তোমাক সুধিব বিচাৰো এজ এ তোমাক যদি মই সুধো প্ৰেম প্ৰত্যেকজন ব্যক্তি একো একটা প্ৰেম থাকে কি কবা এই বস্তুটোত মই বহুত আনলাগি কিয় মই নিজকে সদায় কওঁ এই ক্ষেত্ৰটোত মই বহুত বেছি আনলাগি সিঙ্গাৰ হিচাপে আনলাগি যে নালাগে সিঙ্গাৰ মানে কি হয় বাহ্যিক দিশটো মানে যেনেকুৱাই নহওক মোৰ ওচৰত অপচন কোনো মানে সেইটো বস্তু বা সেইটো বাৰু হেৰি ভেম কৰিলে বা কিবা কৰিলে নহ'ব কিন্তু মই যিটো বস্তু বিচাৰো সেই বস্তুটো মই নিজে দিওঁ সদায় দিওঁ যিকোনো এটা ৰিলেশ্যনশ্বিপ হওক কিবা কিন্তু সেই বস্তুটো মানে ফ্ৰণ্টৰ পৰা মই কেতিয়াও লাইফত পায়ে নাপালো আজিলৈকে এটলিষ্ট এই কেৰিয়াৰটোত মই সঁচাকৈ কৈছো আজি তোমাৰ পডকাষ্টৰ জৰিয়তে মই সেই বস্তুটো এতিয়া মোৰ 23 এজ হৈছে আৰু 23 মই বহুত ডাঙৰ ল'ৰাও নহয় 23 কিন্তু তাৰ ভিতৰত যিকণ অভিজ্ঞতা হৈছে আজিৰ যুগত মানুহৰ মাজত লয়েলটি নাই আৰু সেকেন্ড কথা হৈছে লয়েলটিটো নাই প্ৰেমৰ ক্ষেত্ৰত নাই সেকেন্ড লয়েলটি নাই নিজৰ কথাৰ ক্ষেত্ৰত তোমাক আজি মই কিবা এটা কৈছো গলো এই কথাষাৰ সেকেন্ড টাইম মানে সেই যে মই যে কথাষাৰ কলো নিজৰ কথাৰ ক্ষেত্ৰতে নাই তো আনৰ কথাৰ ক্ষেত্ৰত কেনেকে থাকিব পাৰিব লয়েলটি আৰু এনেকুৱা হৈ যায় কথাবোৰ মানে কি কম এতিয়া মানে মই এই ক্ষেত্ৰটোত নিজকে আনলাকি শেষতে আৰু নিজকে আনলাকি বুলি কওঁ কাৰণ নিজৰ তুমি য'ত 1000% দিছা 100ও নাই দিয়া মই মানুহটো বহুত অভাৰ লভিং মানে মই মোৰ ফালৰ পৰা মানে মই এইটো নহয় মানে মই বহুত কমাই ভাল পাব নোৱাৰো সঁচাকে মই সেই নেচাৰটোৰ কাৰণে মানে মই সদায় মেণ্টেল ট্ৰমা পাওঁ মই পাম মোৰ কি ক'ম তোমাৰ মেণ্টেল হেল্থৰ একদম অন্তিম পৰ্যায় পাই যাওঁ মেণ্টেল হেল্থটো বৰবাদ বুলি যে কয় যে একেবাৰে বৰবাদ কৰি দিওঁ এই ক্ষেত্ৰটোত সোমাই দিয়াৰ লগতে আৰু সেকেন্ডলি নিজৰ কামৰ ক্ষেত্ৰত মই ডিমোটিভেট হৈ যাওঁ মোক কি লাগে মই সদায় এইটো বস্তুৱে আশা কৰিছিলো মইতো সদায় লয়েলটি দিওঁ সেইটো বস্তু লয়েলটি থাকে মোৰ ফালৰ পৰা মই মৰম ভাল পোৱাখিনি নিজৰ ফালৰ পৰা যিটো পাওঁ দিওঁ সদায় দিওঁ কিন্তু মই মানে এই কামৰ ক্ষেত্ৰত অকণমান উৎসাহ কাৰণ আমাৰ যিটো সব কোনোবাই ছিংগিং মিউজিক কেৰিয়াৰ কোনোবাই যদি লৈছে সি নিশ্চয় বুজি পাব আমাৰ কেৰিয়াৰটোত আপছ এণ্ড ডাউন আজি আপ কাইলৈ ডাউন হৈ যায় এনেকুৱা নহয় ছমাহ আপ ছমাহ ডাউন বিজনেছ নহয় আমাৰ বিজনেছ গম পাইছানে আজি আপ কাইলৈ ডাউন এই আপ ডাউনৰ মাজত তাৰমানে তুমি মনৰ কথাখিনি ক'বলৈও কাৰোবাক তাৰমানে তুমি সেই অপশ্যনটো বিচাৰো মই এই গান এটা কৰিলো এই গানটো ভাল হৈছে বেয়া হৈছে কেতিয়াবা প্ৰত্যেকক নেদেখাব মন নাযায় সেই প্ৰিয়গৰাকীক দেখাব কেতিয়াবা দেখালে সেই বস্তুটোক লৈ পিনে এটা কমেন্ট বিচাৰো মই কেতিয়াবা নাথিং বিচাৰিছিলা নেকি তুমি নাথিং মই এইবোৰ বস্তু পোৱাই নাই লাইফত মোৰ লাইফত এটাই মোৰ হেতুৱে খুঁত থাকি গ'ল যে মই এই সাধাৰণ বস্তুকেইটাই নাপাওঁ কেছটো বুজিছানে নিজৰ বাদ বাকীটোতো বাদেই দিছো লয়েলটিৰ কথা মই যোৱাই নাই এই সাধাৰণ বস্তুখিনিয়ে মানে নাপাওঁ নিজৰ ফালৰ পৰা 1000% দি পিনে এই সাধাৰণ বস্তুখিনি নাপাওঁ সদায় এনেকুৱা হয় মানে সদায় ফৰ গ্ৰান্টেড লৈ লয় অভাৰ এভেইলেবল দি দিলে ফৰ গ্ৰান্টেড লৈ লয় যিকোনো যোনে নহওক আজিলৈকে জাচি দিয়া সোণৰ মূল্য নাই এই ৰূপম দাই গান এটা আছে এইডোখৰতে গানটো গাই দিব পাৰিম নিশ্চয় মোৰ লাইফৰ লগত মিলি আছে ওকে আপোন বেছি হ'লেই হেনো হৃদয় ভাগি যায় হে ভাবি কাকো নিজৰ কৰা নাই মৰম বেছি হ'লেই হেনো আদৰ কমি যায় যাচি দিয়া মৰমত কোনো আদৰ নাই হে ভাবি
জানই ৰাতি টোপনি নাযায় কি যে কৰো জানই একো ভাবি পোৱা নাই শীতানৰ গাৰু জানই তিয়াই তিয়াই টোপনি নাযায় মোৰ টোপনি নাযায় মোৰ গতি সেইটোৱে একো নাই আহিব মানে ভাল আহিব ৱেইট কৰা এ মই এই চেপ্টাৰটো বাদে দিলো কৃষ্ণ মোক ভালো নালাগে বেয়াও নালাগে ক্লোজ কৰি দিলা মই এই ভাগে ঠিক আছো নেকি মন আকাশ হৈয়ে তুমি থাকিব বিচাৰা মই এইটো হৈ থাকিব মানে বিচাৰো তেনেদৰে তুমি ইমোচনেলি কাৰোবাৰ লগত মানে কণ্টেক্ট হৈ পিনে মানে নিজৰ মেণ্টেল হেল্থ নিজৰ ফিজিকেল হেল্থ মই বহুত শকত হৈছিলো মাজতে খিনাই গলো এইবোৰ কাৰণে আছিলে নেকি আছিলে বেয়া বস্তু কিন্তু বস্তু উলিয়াই দিব পাৰে নাই আছিলে আছিলে বাৰু সেইবোৰ বাৰু সেইটো একো নাই আৰু চবৰে সিহঁতৰ নিজৰ নিজৰ পাৰ্চপেক্টিভ থাকে পাৰ্চপেক্টিভ থাকিলেও কিছুমান ক্ষেত্ৰত ৰং পাৰ্চপেক্টিভটোক শুদ্ধ বুলি মানি ল'ব নোৱাৰি মানে নিজেও বুজি পাওঁ কিছুমান ক্ষেত্ৰত মই এনেকুৱা না আকৌ বুজ নহয় নিজৰ কথাটোতে মান্তি নিজৰ কথাটোতে হেৰি হ'ব লাগিব নিজৰ ভুলখিনি মই নিজে দেখি পাওঁ কিন্তু তাৰ পিছতো কি ক'ম এতিয়া মইতো একেবাৰে ৰাইজ মই এলকহল একেবাৰে নাখাওঁ কিন্তু এই জেগাত ক'ব পাৰিম মই ভাল পোৱাতকৈ মদ এগিলাচ খাই দিম আৰু নকওঁ মই ভাল পোৱা ক্ষেত্ৰত আৰু মোক নুসুধিবা ভাই নুসুধিবা মই আকৌ সুধিব তুমি এলকহল নকৰা এপিনে তোমাৰ দুটা অপচনে আছে এপিনে এগিলাচ মদ আছে আৰু এফালে এগৰাকী যুৱতী আছে মানে তোমাৰ ছোৱালী এজনী আছে কোনটো প্ৰিফাৰ কৰিবা তুমি মদটোৱে খাই দিব লাগিব মদটো খালে ঘৰত মাহ খাম বাৰু এদিন খাম আৰু দুদিনমান অকণমান গাটো বেয়া হ'ব পাৰে কাৰণ নোখোৱা মানুহ কিন্তু এই যে লং পিৰিয়ডৰ কাৰণে যিটো মেণ্টেল টৰ্চাৰ যিটো পাই থাকিম নাই হে প্ৰভু আজিকালি তুমি কাকাক কোনে তুমি আজিকালি এই কেনেকুৱা হ'লে প্লে বয় টাইপ হ'ব লাগিব চাপৰি একেবাৰে একদম বোলে একদম তুমি চাবাচোন মানে একেবাৰে বোলে তোমাৰ 10 জনী মানুহ তুমি ধুনীয়াকৈ কথা পাতি থাকা সেইকেইটা মানুহ আৰামত চলি থাকে এই যিকেইটা মানে এটাতে মানে 10জন মানে এটা অপশ্যনতে থাকে যে বা এটাকে প্ৰায়ৰিটি দিয়ে অপশ্যন বুলিতো মই কাকো নাৰাখোৱে মই ইমান ব্যস্ত থাকো কামত সঁচাকে কৈছো সেই তাৰ মাজত এনেকুৱা এভেইলেবল হৈ দিব পাৰো মানে মানুহ পাগল হৈ যায় সেই বস্তুটোৱে মোক মানে খাই পেলালে মই লাইফত সব ক্ষেত্ৰতে যে মই প্ৰেম ভাল পোৱা ক্ষেত্ৰতে অকল ক'বলৈ যোৱা নাই মোৰ সব ক্ষেত্ৰতে মোক সেইটোৱে খাইছে আৰু মই সেইকাৰণে নিজক অলপ সলনি কৰিব চেষ্টা কৰিছো সেইকাৰণে কৈছো মদ এগিলাচ খাই দিয়া কথা মাহঁতে দেখি আছে মই নাখাওঁ কিন্তু দেই নাই মই অপচন দুটাই দিছো যিহেতু নকৰা সেইটো কাৰণে সুধিলো আচলতে মই এটা লাইন লিখিছিলো হা তুমি ফেব্ৰুৱাৰী নহয় ফাগুন হৈ আহিবা ফেব্ৰুৱাৰী মাহত কি হয় সেইকাৰণে লিখিছো আজিকালি ভাল পোৱা হয় ফেব্ৰুৱাৰী 7 দিনে হ'ল সেইটোৱে ফেব্ৰুৱাৰী নহয় তুমি ফাগুন হৈ আহিবা আমি বহুত অল্ড স্কুল হৈ থাকিলো ৰে নাই অকমান ধেমালি কৰিলো লাগিবই সেইটো এজ এ পাৰ্ট হিচাপত আহি গৈছে না চ' মই কৈছো নাই আজিকালি সেইবোৰ ধেমালিয়ে হ'লগে গৈ চবৰ কাৰণে কোনোবাই দুদিনৰ এট্ৰেকশ্যন লাগিব দুদিনৰ কাৰণে তোমাক একদম আইও মোৰ তোমাৰ বাহিৰে কোনো নাই এইটোৱে ডাঙৰ কথা কয় তোমাৰ বাহিৰে মই কাকো চকু নিদিওঁ তোমাকে বহুত বেছি ভাল পাওঁ হা আৰু ছেকেণ্ড একদম থাৰ্ড কথা মই তোমাৰ মানে কাৰোলৈ নাযাওঁ এইকেইটা কথাই মানে আমাৰ আধা ল'ৰা আধা যুৱকৰ জীৱন ধ্বংস কৰিছে তো মোৰ মৰমৰ ভাইটি ভন্টি দাদাকেইটা বাচি থাকিবা বিৰাট বাকী ধেমালি কৰিলো অলপ একদম সেইবোৰ লাগে একো নাই বৰ্তমান সময়ত চিৰিয়াছ কোনোবা ছোৱালী থাকেই সেইটো মই সেইবুলি চবকে জাষ্টিফাই কৰিব যোৱা নাই আৰু মই এখাত কথা কৈছো তুমি ভালে উলিয়ালা বহুত আছে কিন্তু ক'ত আছে মই বিচাৰি নাই পোৱা আজিলৈকে আহিব ভাল লাগিব মই এটা হেৰিয়াত চাইছিলো বালিয়ে মুঠি টানকে ধৰি থাকিলে তোমাৰ হাতত এটা সেইটো কৈছিলে আমাৰ এজন সাংবাদিক হয় তেখেতৰ নামটো পাহৰিলো বেয়া নাপাব তেখেতে কৈছিলে মোৰ সেইটো আজিও মাইণ্ডত থাকে বাকী তোমাৰ যিগৰাকী আছিলে তেখেতৰ কাৰণে ডেডিকেট কৰি গান হৈ গ'লে ভাল লাগিব আজি তুমি এজ এ কণ্ঠশিল্পী এজ এ বহুতে চিনি পায় মই আহিছো কিহৰ কাৰণে এজ এ মোৰ স্বাৰ্থতে আহিছো তুমি পপুলাৰিটি তোমাৰ পপুলাৰ আছে তোমাৰ ফলোৱাৰ্ছ আছে সেইটো কাৰণে মই তোমাৰ ওচৰত আহিছো তেওঁতো জেডাছ ফিল অফ কোৰ্স মোৰ মতে কৰিব আৰু মই কৰিব সো তেখেতৰ কাৰণে হৈ যায় কাৰোবাক ডেডিকেটেড কৰি পিনে বস্তুটো নকওঁ ঠিক আছে কিন্তু মানে ভাল পোৱা ক্ষেত্ৰত মানে মই যি বুজি পাব ফিল কৰিব সি নিশ্চয় আৰু মই এনেই এটা গান যদি তেনেকে গাওঁ বুলি কওঁ মোৰ নিজৰে এটা গান মানে মই
সেইখিনি বহুত ফিলিংছ লুকাই আছে মোক মানে গান লৰাই বনাই থৈছে একদম নিজৰ নিজৰ মানে ফিলিংছ খিনি লুকাই আছে গানটোত লাহে লাহে বাধে মৰম ঘনে ঘনে কপে বুকুখন অজানা মৰমৰ অজানা ৰাগিনী হয় সপোন বাটে আহি নাযাবা দূৰণিলৈ বাৰে বাৰে ভাল পোৱা খানিম তোমাকে সপোনৰে হাকু পাৰি ভাবিম তোমাকে যৌৱনৰে উশাহবোৰো পিন্ধাম তোমাকে দাৰা দিদি নাযাব নলে সেই প্ৰহেলিকা এবাৰ ঘূৰি চোৱা সেই প্ৰহেলিকা মোৰে হৈ দোৱা আধা বাটতে এৰি নাযাবা দেয়া তৰি বাৰে বাৰে ভাল পোৱা খানিম তোমাকে বঢ়িয়া এইটো কি বাৰে মানে লাহে লাহে বাঢ়ে মৰমবোৰ লাহে লাহে বাঢ়ি আহে কিন্তু শেষত কি হয় বস্তুটো মানে অজলা মৰমৰ অজনা ৰাগিনী হৈ সপোন বাটে আহি নাযাবা দূৰণিলৈ আঁতৰি গুচি যোৱা এই তেনেকুৱা আৰু এইবোৰ বস্তু জনাই জানিছে জানে বুজাই বুজাই পঢ়াই পঢ়াই ৰুৱে পানী তিনি নিচিন্তে আন বঢ়িয়া শেষত তোমাৰ যি যাত্ৰা অসুন্দৰ থাকক অৱধাৰিত হৈ বৈ যাওক ধন্যবাদ তাকে কামনা কৰো আৰু এই চেগতে মই সকলো দৰ্শকক মোৰ ফালৰ পৰা পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো আৰু ভাল লাগিলে এনেকে মই প্ৰথমবাৰ মই ইভাগে লাইভ আহি পিনে কিবা এটা মানে ভিডিঅ' কলত বা লাইভ আহি পিনে মই কিবা দি পাইছো বাট এনেকে এজ পাৰ্চন আজি প্ৰথমবাৰ থেংক ইউ ছ' মাছ তুমি মাতিলা কাৰণে বিৰাট ভাল লাগিলে আৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে আৰু তোমাৰ চেনেলটোৱে যেনেকে সুপ্ত প্ৰতিভাখিনিক দেখাই আছা এইটো বহুত ডাঙৰ কথা অৱশ্যে ডাঙৰ কথা এইটোখিনি আৰু এনেকে এটা প্লেটফৰ্ম তুমি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেকে দি যোৱা তোমালৈও শুভেচ্ছা থাকিল আগন্তুক দিনত ভাল ভাল কাম কৰি যোৱা আৰু আমি একেলগে আগবাঢ়ি যাম হয়নে আমি একেলগে আছো আমি আগবাঢ়ি যাব লাগিব আৰু আপোনালোকেও যিসকলে চাই আছে সকলোকে বহুত বহুত ধন্যবাদ যাচিছো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে আৰু যদি কিবা নকবলগীয়া কথা কৈছো আপোনালোকৰ নিজৰ মাজৰ ভাইটি বুলি নিজৰ দাদা বুলি ক্ষমা কৰি দিব কাৰণ বস্তুবোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যি আহিছে কৈছো আৰু অলপ গাটো অলপ ভাল নহয় আৰু কামবোৰ কৰি আছো আপোনালোকে আশীৰ্বাদ কৰিব ভালদৰে কৰিব পাৰো যাতে দুটা গীত আহি আছে ভিডিঅ'ৰ সৈতে আহি আছে মোৰ নিজৰ ইউটিউব চেনেল আছে মন আকাশ মিউজিকেল আৰু লগতে ইনষ্টাগ্ৰাম ফেচবুক সকলোতে আপোনালোকে মন আকাশ মিউজিকেল বুলি মাৰিলে পাই যাব আৰু যদি কোনোবা ভাইটি ভণ্টিসকলে যদি গীত কৰিম বুলি ভাবে আহিব পাৰে আৰু জুবিন দাৰ কভাৰ গাম বুলি ক'লেতো মোৰ তাত ধুনীয়াকৈ আহিব পাৰে খুব কম এটা আমি মিনিমাম এটা লৈ পিনে আমি কভাৰবোৰ গাই দিওঁ কভাৰ কৰি দিওঁ কভাৰ আমি 300-500 ৰুপিজত কভাৰ কৰি দিওঁ 300-500 কভাৰ এই কাৰাওকে ট্ৰেকৰ কভাৰ কৰি দিওঁ এইটো ধুনীয়াকৈ গাব পাৰে মই সেইটোৱে মানে হেল্পিং হেণ্ডছ খোলা সেইটোৱে মোৰ কাৰণ যিখিনি কভাৰ গাব পাৰে 500 ৰুপিজ এটা দি পিনে কভাৰ এটা আকৌ মই আইফোনত ধুনীয়াকৈ ভিডিঅ' কৰি দিওঁ মিক্স কৰি দিওঁ কিবা কিবি এইখিনি বস্তু পাই যায় পোষ্ট কৰিব পাৰে নিজৰ তো আপোনালোকে আহিব আৰু আশীৰ্বাদ কৰিব আগলৈ ধন্যবাদ জনাইছো যিহেতু তুমি বহাগ বিহুৰ শুভেচ্ছা দিলা আগন্তুক চ' এটা বিহুৰে আজি অনুষ্ঠান সামৰিব বিচাৰিম আৰু সকলোকে ধন্যবাদ জনাইছো মন আকাশৰ এই খণ্ডটি আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছো আৰু শেষত এটি বিহুৰে অনুষ্ঠান সামৰিব জুবিন দাৰ বিহুৱে একেলগে গাব লাগিব তুমি মোৰ মাতটো শুনিলে অডিয়েন্স পলাব অডিয়েন্স পলাই অকণ মৰমত পাতিছো তোমাক জানে মদি তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক দুনিয়া কৰিলা কিয়নো তুমি মোক পগলা কৰিলা ধন্যবাদ জয় অসম জয় জুবিন দা সকলোকে শেষত বহাগ বিহুৰ শুভেচ্ছা যাচিলো ধন্যবাদ